वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरमन छात्र छात्री सकल आज तुम्हालोकर कारणे লৈ আহিছো तुम्हालोकर कम्पार्टमेंटल एग्जाम 2026 सोशियल साइंसर कारणे 100 MCQs मरमन छात्र छात्री सकल এই 100 MCQsৰ পৰা তোমালোকে 45 MCQs ডাইৰেক্টলি তোমালোকৰ পৰীক্ষাত কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে চোৱা আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কাৰণে মই সেটআপ কৰিছো হেতু তোমালোকে ভিডিঅ' চালে গম পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'ত হেতে চোৱা প্ৰথমতে আমাক মিলাবলৈ দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় এতে প্ৰথমত আছে চোৱা আৰু তোমালোকৰ এটো ইংলিশ আৰু এছামিজ দুইটা মিডিয়ামৰ কাৰণে হ'ব তোমালোকে চিন্তা কৰিব নালাগে ইউনাইটেড বেংগলছ ষ্ট'ৰ এটো তোমাৰ কোনে স্থাপন কৰিছিল এটো আব্দুল হালিম গজনবীয়ে স্থাপন কৰিছিল তাৰ পিছত বংগ লক্ষ্মী কটন মিল এটো তোমাৰ স্থাপন কৰিছিল নীলৰতন চৰকাৰে লৌহ কাৰখানা কৰিছিল জামশেদজি টাটা আৰু বেংগলছ কেমিকেল তোমাৰ স্থাপন কৰিছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় তো এটো এনেকে তোমালোকৰ মিলাব লাগিব তো এই মৰ্মে চালে তোমাৰ ইয়াতে ডি অপশনটো কাৰেক্ট হ'ব 2 নম্বৰ প্ৰশ্নটি চোৱা নিম্নলিখিত কি এলেকা সংলগ্ন কৰি 1874 চনত অসম নামৰ প্ৰদেশখন নতুনকৈ গঠন কৰা হৈছিল তেৰে ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ 6খন জিলা আৰু কাছাৰ আৰু শ্ৰীহট্ট এটো 1 আৰু 2 নম্বৰ কি হ'ব ইয়াতে কাৰেক্ট হ'ব তাৰ পিছত ইয়াতে তোমাৰ 4 নম্বৰ অপশনটো কাৰেক্ট হ'ব খাসিয়া জয়ন্তীয়া নগা আৰু গাৰু পাহাৰ তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ কেৱল 1 2 আৰু 4 তাৰ পিছত প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে ব্ৰিটিছ চৰকাৰে কাৰ্লাইল সাৰ্কুলাৰ কি উদ্দেশ্যেৰে জাৰি কৰিছিল এটো বৰ্জন আন্দোলনত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ ৰোধ কৰা এটো কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো এজাৰশন ৰিজনিংৰ প্ৰশ্ন হয় এতে কৈছে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ দ্বাৰা ভাৰতীয় হিন্দু আৰু মুছলমানৰ একতা স্থায়ীভাৱে ভংগ কৰাত সফল হৈছিল এটো মিছা কথা ব্ৰিটিছ চৰকাৰে যেটো বংগভংগ আঁচনি আছে হেতুৰ জৰিয়তে হেতুৰ তোমাৰ মেইন উদ্দেশ্য আছিল হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগোৱা কিন্তু সিহঁতে হেতুত সফল হোৱা নাছিল হয়নে যাৰ ফলস্বৰূপে পৰৱৰ্তী দশকসমূহত ভাৰতীয় জাতীয়তাবাদ দুৰ্বল হৈ পৰিছিল এটো মিছা কথা ৰিজন দিছে ইয়াতে চোৱা 1906 চনত গঠিত মুছলিম লীগে মুছলমান সংখ্যাগৰিষ্ঠ পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠনক সমৰ্থন কৰিছিল যাৰ ফলত স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থাতে বিভাজন স্পষ্ট হৈছিল এটো তোমাৰ কি হয় সঁচা ষ্টেটমেন্ট হয় তাৰ পিছত ইয়াতে চোৱা এটো ডি অপশন কাৰেক্ট হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা তলৰ কোনকেইটা অসহযোগ আন্দোলনৰ কাৰণ আছিল তো ৰাওলাট ট্ৰাইনটো তোমাৰ কাৰণ আছিল প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টিৰ এটা কাৰণ আছিল খিলাফত আন্দোলনৰ এটা কাৰণ আছিল সাইমন কমিশনটো কাৰণ নাছিল তো ইয়াৰে তোমাৰ কি হ'ব 1 2 আৰু 4 কাৰেক্ট হ'ব বি অপশন কাৰেক্ট অপশন হয় তাৰ পিছত চোৱা আৰু এটা মেটচ দা ফলোইং কোৱেশ্চন আছে এটা চোৱা খিলাফত যেটো আন্দোলন আছে খিলাফত আন্দোলনৰ এটো তোমাৰ হিন্দু মুছলমানৰ একতাৰ ৰক্ষাৰ কাৰণে এটো ব্যৱহাৰ কৰা হৈছিল আইন অমান্য আন্দোলন হৈছিল তোমাৰ এটো খুদাই খিদম দগাৰৰ নেতৃত্বত উত্তৰ এটো চাও উত্তৰ পূৰ্বাঞ্চল হ'ব লাগে হয় নে আৰু উত্তৰ পূৰ্বাঞ্চল প্ৰদেশ গঠন কৰা হৈছিল সাম্প্ৰদায়িক বটৰা হৈছিল পিছপৰা শ্ৰেণীক সংখ্যালঘু হিচাপে ঘোষণা কৰা তো এটো এনেকে মিলিব আৰু ভাৰতেক আন্দোলন এটো বলিয়াৰ দৰে ঠাইত সমান্তৰাল চৰকাৰ গঠন তো এটো তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এনেকুৱা কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হিষ্ট্ৰী তাৰ পিছত জিওগ্ৰাফি পলিটিকেল সায়েন্সৰ লগত ইকনমিক্স এই তিনিটা পাৰ্টৰ মই সেপাৰেট ভিডিঅ' আপলোড কৰিছো তাতে মই লং কোৱেশ্চন আপলোড কৰিছো তোমালোকে যদি চোৱা নাই চাই লোৱা আৰু তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্টত দি দিছো কমেন্টত গলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক পাই যাবা হেতু প্ৰশ্নত চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে প্ৰথমতে ইয়াৰে ডেটবোৰ জানিব লাগিব হয়নে তোমালোকে ডেটবোৰ জানিলেহে সজাব পাৰিবা এটা চোৱা প্ৰথমটো আছে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচি এটো 1858 চনত দিয়া হৈছিল পথৰুঘাটত কৃষক বিদ্ৰোহ কৰা হৈছিল তোমাৰ 1894ত
গুমদৰ কোঁৱৰৰ বিদ্ৰোহ হৈছিল তোমাৰ 1828 আৰু ফুলগড়ি ধাবা হৈছিল 1861। এতিয়া তোমালোকে আৰামছে মিলাব পাৰিবা, হয়নে নাই? তো এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, উত্তৰ কাছাৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল এইটো মাইবং। 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এজাৰচন ৰিজনিঙৰ প্ৰশ্ন হয়, ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত সংগঠিত হোৱা কৃষক বিদ্ৰোহসমূহৰ মূল কাৰণটো আছিল অৰ্থনৈতিক। এইটো কাৰেক্ট হয়। ব্ৰিটিছে আৰম্ভ কৰা নগদ ধনৰ দ্বাৰা কৰ পৰিশোধৰ ব্যৱস্থাই অসমৰ কৃষকসকলৰ মাজত তীব্ৰ ঋণগ্ৰস্ততা আৰু দূৰদৰ্শতাৰ সৃষ্টি কৰিছিল। এইটো কাৰেক্ট হয়। গতিকে ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, তলত উল্লেখ কৰা সমূহৰ পৰা ৰায়সভাৰ উদ্দেশ্যসমূহ বাছি উলিওৱা। ৰায়সভাৰ উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা। তো এইটো তোমাৰ 2 নম্বৰ কাৰেক্ট হ'ব। আৰু চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবী জনোৱা, এইটো আছিল। গতিকে এইটো আমাৰ 2, 3 আৰু ইফালে তোমাৰ এইটো আছিল পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা, এইটো আছিল। গতিকে হ'ব তোমাৰ 2, 4, এইটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতো এটা তোমাৰ মিলাবলৈ দিছে, ইয়াতে তেওঁলোকৰ ভূমিকাৰ লগত মিলাবলৈ দিছে। চোৱা, ইয়াতে তোমাৰ গোপীনাথ বৰদলৈ কি কৰিছিল? এইটো কেবিনেট মিছনৰ দ্বাৰা প্ৰস্তাৱিত গ গোটৰ বিৰোধিতা কৰিছিল। নবীন চন্দ্ৰ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল। অম্বিকাগিৰি ৰায়চৌধুৰী আছিল সেৱা সংঘৰ প্ৰধান, আৰু শংকৰ চন্দ্ৰ বৰুৱা আছিল আত্মগোপনকাৰী সংগঠনৰ নেতৃত্বত। তো তোমাৰ এইটো এনেকৈ মিলিব, ইয়াৰে তোমাৰ চি অপশ্যনটো মিলিব। তাৰপিছত চোৱা, 13 নম্বৰ কুৱেশ্যনটোত কৈছে, অসম এছ'চিয়েশ্যনৰ কাৰ্যপন্থা আৰু অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ কাৰ্যপন্থাৰ মৌলিক পাৰ্থক্যটো বিচাৰ কৰা। তো এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। অসম এছ'চিয়েশ্যন সাংবিধানিক আবেদন আৰু প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰিছিল, আনহাতে কংগ্ৰেছ গণ আন্দোলন আৰু অসহযোগ প্ৰাথমিক পন্থা হিচাপে ব্যৱহাৰ কৰিছিল। তাৰপিছত প্ৰশ্নটি চোৱা, ইয়াতে কি কৈছে? প্ৰকৃততে সমাজখন লোক সংস্কৃতি অধ্যয়নৰ বাবে এখন কিতাপৰ দৰে। উক্তিটো প্ৰকাশ কৰাৰ অৰ্থটো হ'ল, লোক সংস্কৃতি এখন সমাজৰ সাধাৰণ মানুহৰ অলিখিত ৰীতি নীতি, বিশ্বাস, দৈনন্দিন জীৱন আৰু ইতিহাস প্ৰতিফলিত কৰে। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে আৰু এটা ইনফৰ্মেশ্যন দিওঁ। তোমালোকে ছ'চিয়েল ছায়েন্সৰ যদি PDF ফাইল লাগে, PDFৰ কাৰণে তোমালোকে 70002824,673 এইটো নম্বৰত কণ্টেক্ট কৰিবা। এইটো হোৱাটছআপ নম্বৰ, হোৱাটছআপ কৰিবা, কল নকৰিবা। তোমালোকে এই PDFত কি পাবা? প্ৰতিটো চেপ্টাৰৰে ইনচাইট কুৱেশ্যন পাবা, যিবোৰ পৰীক্ষাত তোমাৰ 90%তকৈ বেছি কমন আহে। তাৰপিছত তোমাৰ 100% এক্সাৰচাইজৰ কুৱেশ্যনৰ এনচাৰ আছে, 100% আছে এক্সাৰচাইজৰ কুৱেশ্যনৰ এনচাৰ। যিহেতু তোমালোকৰ সময় কম, গতিকে তোমালোকৰ কাৰণে এইখিনি প্ৰিপেয়াৰ কৰা হৈছে। লগতে তোমাৰ MCQ, চেপ্টাৰ ৱাইজ MCQও তোমাৰ তাতে ইনক্লুড কৰা আছে। তোমালোকে PDF ফাইলটো লৈ ল'বা। আৰু PDF ফাইল ফ্ৰীতে দিয়া নহয়, কাৰণ ফ্ৰীত দিলে তোমালোকে সেইবোৰ ভেলু নিদিয়া। তো তোমালোকে টকাৰে কিনিলে যাতে তোমালোকৰ এটা ধাউতি থাকে যে পঢ়িবই লাগিব, তো সেইকাৰণে তোমাৰ মিনিমাম ফিজ এটা ৰখা হৈছে, একেবাৰে কম মূল্য। তোমালোকে এইটোত হোৱাটছআপ কৰিলে দামটো গম পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত যদি তোমালোকৰ ছায়েন্সৰ লাগে, তোমালোকে ছায়েন্সৰো পাই যাবা। লগতে যদি এছামিছৰ লাগে, তোমালোকে এছামিছৰো পাই যাবা। গোটেইখিনি আছে। তো ছায়েন্স, এছামিছ আৰু এইটো আছে ছ'চিয়েল ছায়েন্স। লগতে যদি মেথছৰ কাৰণে যদি লাগে, মেথছৰ কাৰণেও তোমালোকে পাই যাবা। তো তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা, গোটেইকেইটাৰ কাৰণেই আছে। আৰু তোমাৰ প্ৰত্যেকটোৰে PDF ফাইলত তোমালোকে এইবোৰ ইনক্লুড পাবা। তাৰপিছত আমি আৰম্ভ কৰিছোঁ। এইটো চোৱা, কপাহৰ পৰা সূতা উলিয়াবলৈ কাপোৰ বোৱা কৌশলটো কোনটো নৃগোষ্ঠীয়ে উদ্ভাৱন কৰিছিল? এইটো অষ্ট্ৰিক গোষ্ঠীয়ে উদ্ভাৱন কৰিছিল। তাৰপিছত চোৱা, এইটো হেৰেকা আন্দোলনৰ লগত জড়িত তলৰ কোন ৰাজ্য জড়িত? এইটো নাগালেণ্ড জড়িত হয়। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে বহনক্ষম উন্নয়ন ধাৰণাটো অৰ্থনৈতিক ভূগোলৰ কোনটো শাখাৰ অন্তৰ্ভুক্ত বা বিষয়বস্তু? পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ অন্তৰ্ভুক্ত হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে ইতিহাস, তাৰপিছত ইতিহাসৰ পিছত ৰাজনীতি বিজ্ঞান, তাৰপিছত অৰ্থনীতি বিজ্ঞান আৰু ভূগোল মানে জিঅ'গ্ৰাফী, গোটেইকেইটাৰ ছেপাৰেট ভিডিঅ' মই আপলোড কৰিছোঁ। তাতে মই কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব, কি টপিক তোমালোকে পঢ়িব লাগিব, তোমালোকে সেইখিনি চাই ল'বা। সেই ভিডিঅ'কেইটা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত লেটাৰ মাৰ্ক পাই পাছ কৰিব পাৰিবা। ইয়াতে 90 নম্বৰ চোৱা,
বানপানী সৃষ্টিকাৰী দামোদৰ নদী আছিল প্ৰতিৰোধক, কিন্তু বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল। সম্পদৰ কোনটো বৈশিষ্ট্যৰ বিষয়ে ইয়াৰ বৰ্ণনা কৰিছে? এইটো হৈছে সম্পদৰ পৰিৱৰ্তনশীলতা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। এইটোৰ ওপৰত কিন্তু 2 মাৰ্কৰ প্ৰশ্ন আহে যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, আৰু এইবোৰ মই সেইবোৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, যিবোৰ ভিডিঅ'ত মই ছেপাৰেট জিঅ'গ্ৰাফি, হিষ্ট্ৰী, পলিটিকেল আৰু ইকনমিক্সৰ কাৰণে ছেপাৰেট ভিডিঅ' আপলোড কৰিছোঁ। তাতে মই এইবোৰ টপিক মই তাতে দেখুৱাই দিছোঁ। 20 নম্বৰ কুৱেশ্যনটো চোৱা। প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অভাৱ থকাৰ পিছতো জাপানৰ দৰে দেশে বিশ্ব অৰ্থনীতিত উচ্চ স্থান দখল কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে মানৱ সম্পদৰ উচ্চ মাত্ৰাৰ উন্নয়ন। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা। ধৰি লোৱা বিশ্ব পৰিৱেশ দিৱসৰ দিনা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভূমি সংৰক্ষণ বিষয়বস্তুক লৈ এখনি নাটক অনুষ্ঠান কৰিছিল। এই কাৰ্যক সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ লগত জড়িত কৰিব পাৰি? এইটো জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰণ। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চোৱা, এই প্ৰশ্নটো তোমালোকৰ 2026ৰ মেইন পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয়, আৰু এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো তোমালোকে এইটো কি কৈছে চোৱা, মৰুকৰণৰ দ্বাৰা আক্ৰান্ত মহাদেশসমূহৰ বেছিৰ পৰা কমলৈ ক্ৰমটো বাছি লোৱা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিটো প্ৰশ্ন আহিছিল তাতে তোমাৰ পাৰ্চেণ্ট তোমাৰ দিয়া নাছিল, তো এনেকুৱা এজ ইট ইজ কুৱেশ্যন আহিছে। ইয়াতে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট টপিক হয়। প্ৰথমতে উত্তৰ আমেৰিকা, তাৰপিছত দক্ষিণ আমেৰিকা, এছিয়া আৰু আফ্ৰিকা, তাৰপিছত একেবাৰে কম পৰিমাণে তোমাৰ গ্ৰাসত গৈছে অষ্ট্ৰেলিয়া, আৰু আটাইতকৈ বেছি গৈছে উত্তৰ আমেৰিকা। কেতিয়াবা তোমাৰ ডাইৰেক্টলি এনেকুৱা প্ৰশ্ন আহে যে তোমাৰ মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি পৰিমাণে আক্ৰান্ত হোৱা মহাদেশ কোনখন হয়? সেইটো হ'ব উত্তৰ আমেৰিকা। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো কি কৈছে চোৱা, তলত দিয়া কোনটো উক্তিয়ে অজন স্তৰ আৰু সেউজ গৃহ গেছৰ পাৰ্থক্য সঠিকভাৱে প্ৰকাশ কৰিছে? এইটো তোমালোকে ছায়েন্সতো পঢ়িছা। সেউজ গৃহ প্ৰভাৱে বায়ুমণ্ডলৰ নিম্ন স্তৰত আবদ্ধ কৰি ৰাখে, আৰু আনহাতে অজন স্তৰে ক্ষয়ে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত প্ৰৱেশ কৰাত সহায় কৰে। এইটো কাৰেক্ট হয়। এইটো কিন্তু তোমালোকে মিষ্টেক নকৰিবা। ইয়াতে চোৱা, ইয়াৰ ষ্টেটমেণ্টটোত কি কৈছে চোৱা, অজন স্তৰৰ ক্ষয়ে, মানে অজন স্তৰ যেতিয়া ক্ষয় হয় তেতিয়া কি হয়? তেতিয়া তোমাৰ বেঙুনীয়া ৰশ্মি পৃথিৱীত প্ৰৱেশ কৰে, আৰু যেতিয়া ক্ষয় নহয় তেতিয়া তোমাৰ পৃথিৱীত প্ৰৱেশ কৰিব নোৱাৰে। এইটো চোৱা, আৰু এটা মেটছ দ্য ফলোইং কুৱেশ্যন আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু এনেকুৱা কুৱেশ্যনবোৰ তোমালোকে সেই ভিডিঅ' 3টা কিন্তু চাবাই, মই কৈছোঁ তোমালোকক। প্ৰশান্ত মহাসাগৰৰ উত্তৰত আছে আলাস্কা আৰু চাইবেৰিয়া। আটলান্টিক মহাসাগৰৰ পশ্চিমত আছে উত্তৰ আমেৰিকা। ভাৰত মহাসাগৰৰ উত্তৰত আছে ভাৰত উপমহাদেশ, আৰু আটলান্টিক মহাসাগৰৰ উত্তৰত আছে গ্ৰীণলেণ্ড। ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটোতো ইজি প্ৰশ্ন হয়। অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 37 নম্বৰ NH, এইটো নেশ্যনেল হাইৱে। আৰু এটা তোমাৰ চোৱা, এই প্ৰশ্নটি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো প্ৰশ্ন কিন্তু অসমৰ ভূগোলৰ পৰা এই প্ৰশ্নটো দিছে। লুৰ আকৰ অসমৰ ক'ত পোৱা যায়? এইটো গোৱালপাৰাত পোৱা যায়। তাৰপিছত তোমাৰ ফেলস্পাৰ ক'ত পোৱা যায়? এইটো পোৱা যায় কামৰূপত। এইটো তোমাৰ হাহিম নামৰ এখন তোমাৰ গাঁও আছে, সেই গাঁৱত পোৱা যায়। তাৰপিছত কোৱাৰ্টছ পোৱা যায় নগাঁও জিলাত, আৰু খনিজ মৃত্তিকা পোৱা যায় তোমাৰ কাৰ্বি আংলঙত। তাৰপিছত প্ৰশ্নটি চোৱা, ইয়াতে কৈছে অসমৰ জনগোষ্ঠীসমূহৰ জনসংখ্যাৰ ভিতৰত বেছিৰ পৰা কমলৈ সজোৱা। এনেকুৱা ধৰণৰ ছিকুৱেঞ্চিয়েল কুৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিছে, তোমালোকে গমেই পাইছা। তো সেইটো হ'ব তোমাৰ এইটো ডি নম্বৰ, বড়ো, মিচিং, কাৰ্বি, দেউৰী, ৰেংমা, নগা। মানে আটাইতকৈ ডাঙৰ যিটো জনগোষ্ঠী সেইটো হৈছে বড়ো জনগোষ্ঠী, তাৰপিছত হৈছে তোমাৰ মিচিং জনগোষ্ঠী, তাৰপিছত কাৰ্বি, তাৰপিছত দেউৰী, আৰু তাৰপিছত আছে ৰেংমা, নগা। এইটো আটাইতকৈ কম পৰিমাণে আছে আমাৰ অসমত, আৰু মেঘালয়ত আটাইতকৈ বেছি পৰিমাণে আছে। তাৰপিছত চোৱা, পাহাৰীয়া অঞ্চলত পৰম্পৰাগত ঝুম খেতি কৰা হয়। বহনক্ষম উন্নয়নৰ বাবে এই পদ্ধতি কৃষি কিয় এক সমস্যা বুলি গণ্য কৰা হয়? এইটো বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়, কাৰণ তোমাৰ বেদিক যিটো তোমাৰ পদ্ধতি আছে আজিকালি সেইটো তোমাৰ ইউজ কৰা হয়। মানে টেৰেছ কাল্টিভেশ্যন যিটো মেথড আছে সেইটো এপ্লাই কৰা হয়, ঝুম খেতিটো এপ্লাই কৰা নহয়। কাৰণ ঝুম খেতি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে, আৰু কি সমস্যাৰ সৃষ্টি কৰে সেইটো আমাক সুধিছে। তাতে চোৱা, তোমাৰ খহনীয়াৰ সৃষ্টি কৰে, বনাঞ্চল ধ্বংস কৰাৰ সৃষ্টি কৰে, লগতে প্ৰাকৃতিক সম্পদৰ অৱক্ষয় ঘটায়। সেইকাৰণে আমি আজিকালি কি কৰোঁ, তো বেদিকা পদ্ধতি এপ্লাই কৰোঁ, অৰ্থাৎ টেৰেছ মেথড যিটো আছে কাল্টিভেশ্যন মেথড সেইটো এপ্লাই কৰোঁ ইনষ্টিড অফ ঝুম কাল্টিভেশ্যন। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো চোৱা, এটা মিলোৱা
মই তোমালোকক কৈছোঁ সেইবোৰ ভিডিঅ'টো কৈছোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ আহিয়ে থাকে এইবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা মই বাছি উলিয়াইছোঁ তেতিয়া ছফ্টৱেৰৰ প্ৰযুক্তি পাৰ্ক আছে এইটো কামৰূপ মেট্ৰ' জিলাত আছে তাৰপিছত আছে তোমাৰ প্ৰান্তিক পাৰ্ক এইটো আছে তোমাৰ তিনিচুকীয়াত তাৰপিছত আছে তোমাৰ এখানে মৰাপাট উদ্যোগ পাৰ্ক মৰাপাট আছে তোমাৰ নগাঁৱত বৃহৎ খাদ্য পাৰ্ক আছে তোমাৰ নলবাৰীত ঠিক আছে আৰু এইটো তিনিচুকীয়া ওপৰত ক'লোঁ এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটি চোৱা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কোনটোৰ বাবে নিৰ্বাচিত ব্যক্তি আদৰ্শই সূচায় যে ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বীজন বংশানুক্ৰমিক ৰজা নহয় বৰং এটা নিৰ্দিষ্ট কাৰ্যকালৰ নিৰ্বাচিত ব্যক্তিহে এইটো তোমাৰ গণৰাজ্য বুজায় ৰিপাব্লিক এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো এটা তোমাৰ মিলোৱা এইটো চোৱা আন্তৰ্জাতিক সংস্থা আৰু তাৰ কামৰ লগত মিলাব লাগে চ' IMF মানে হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড মনিটাৰী মানে বুজি পাইছা তোমালোকে টকা পইচাৰ যিটো লেনদেন কৰে সেইটো আন্তৰ্জাতিক বিত্তীয় স্থিৰতা ৰক্ষা কৰে তাৰপিছত ইউনেস্কোৰ ফুল ফৰ্ম তোমালোকে জানা ইউনেস্কোৱে তোমাৰ সাংস্কৃতিক আৰু শৈক্ষিক ঐতিহ্যৰ সুৰক্ষা কৰে WTO মানে হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এইটো তোমাৰ ট্ৰেড মানে জানে তোমালোকে বাণিজ্যৰ লগত জড়িত আৰু ইলো মানে হৈছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এইটো লেবাৰ তোমালোকে জানাই তো তোমাৰ কি হ'ব শ্ৰমিকৰ লগত ৰিলেটেড হ'ব এইটোৰ লগত মিলিব গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো কৈছে বাণিজ্যিক বেংকৰ এইটো বাণিজ্যিক বেংকে কিদৰে মুদ্ৰা সৃষ্টি কৰে এইটো তোমাৰ প্ৰাৰম্ভিক জমা ধনৰ গুণাংকৰ ভিত্তিত অংশৰ ঋণ প্ৰদান কৰে এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এইটো চেকৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিয়ে থাকে তোমাৰ ডেইলি লাইফৰ লগত ৰিলেটেড কৰিও কুৱেশ্যন দিব পাৰে এইটো চেক মুদ্ৰাৰ তোমাৰ অশুদ্ধ উক্তিসমূহ বাছি উলিওৱা অশুদ্ধ উক্তি ইয়াতে চোৱা তোমাৰ কৈছে কি বিনিময়ৰ মাধ্যম হিচাপে চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে এইটোতো সঁচা আছে তোমাৰ কোনোবাই যদি লয় কোনোবাই নলয় সেইটো তোমাৰ সাধাৰণ গ্ৰহণযোগ্যতা মানে স্থিতি নহয় ষ্টেটিক নহয় চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হ'লে দেশৰ আইন উলংঘা কৰা হ'ব এইটো চোৱা এইটো ভুল হয় উলংঘা কৰা নহয় যদি তোমাক কোনোবাই চেক দিছে আৰু তুমি যদি কৈছা যে মই চেক নলওঁ তেতিয়াহ'লে তেওঁলোকে একো কৰিব নোৱাৰে কাৰণ ইয়াতে চৰকাৰৰ ইয়াতে কোনো ধৰণৰ নিয়ম কানুন নাই কেৱল কেন্দ্ৰীয় চৰকাৰেহে চেক মুদ্ৰা ছপা কৰি প্ৰচলন কৰাৰ অধিকাৰ আছে নহয় আজিকালি সৰু বৰ সকলো ধৰণৰ বেংকে তোমাৰ কি কৰে চেক মুদ্ৰা প্ৰদান কৰে কেৱল কেন্দ্ৰীয় বেংকে যে প্ৰদান কৰে সেইটো নহয় ঠিক আছে এইটো ভুল হ'ব চেক মুদ্ৰা ধনৰ ওপৰত এটা দাবী বেংকৰ একাউণ্টত ইয়াক নগদ মুদ্ৰা কৰিব পাৰি এইটো তোমাৰ সঁচা হয় তোমাৰ চেক যদি বেংকত তুমি জমা দিয়া চেকত যিমানখিনি টকা লিখা থাকে সেইখিনি তোমাৰ বেংক একাউণ্টত তোমাৰ কি হয় ডেপজিট হৈ যায় তো এইটো কাৰেক্ট হয় তো আমাৰ ভুলবোৰ ওলাবলৈ দিছে তো আমাৰ ভুল কোনটো হ'ব এইটো তোমাৰ 2 আৰু 3 নম্বৰটো হ'ব ইয়াতে চোৱা 2 আৰু 3 এইটো তোমাৰ কি হ'ব কাৰেক্ট তাৰপিছত চোৱা এজাৰচন ৰিজনৰ কথা কৈছে মুদ্ৰা হৈছে আটাইতকৈ তাৰল্য গুণী সম্পত্তি এইটো তোমাৰ কি হয় কাৰেক্ট হয় মুদ্ৰাৰ ধাৰকৰ ইচ্ছা অনুসৰি প্ৰত্যক্ষভাৱে তাৎক্ষণিকভাৱে পচন্দৰ সামগ্ৰী আৰু সেৱালৈ ৰূপান্তৰিত কৰিব পাৰি সেইটো তোমাৰ সঁচা হয় আৰু ইয়াৰ মিনিংহে হৈছে এইটো মানে তাৰল্য মানে কি তুমি যিকোনো অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰা যেনেকুৱা তোমাৰ লগত যদি ধৰি লোৱা তোমাৰ ওচৰত 1 লাখ টকা আছে ঠিক আছে 1 লাখ টকা আছে তো তুমি সেই 1 লাখ টকাৰে তুমি কি কৰিব পাৰা 1 লাখ টকাৰে তুমি গোল্ড কিনিব পাৰা আকৌ তোমাৰ যদি ইচ্ছা হয় গোল্ড তুমি বিক্ৰী কৰি আকৌ 1 লাখ টকা পাব পাৰা মানে তোমাৰ ইচ্ছা অনুযায়ী তুমি যিকোনোভাৱে মানে ডাইৰেক্টলি হ'ব পাৰে বা ইনডাইৰেক্টলি হ'ব পাৰে যিকোনো বস্তুলৈ তুমি কনভাৰ্ট কৰিব পাৰা এইটো তাৰল্য গুণ বুলি কয় এইটো চোৱা গোলকীকৰণ অৰ্থাৎ গ্লোবেলাইজেশ্যন এইটো কি হৈছে চোৱা দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণ ডাইৰেক্টলি এনচাৰটো কৈ দিওঁ চোৱা দেশ এখনৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ সাধন কৰাই হৈছে গোলকীকৰণ বা বিশ্বায়ন তাৰপিছত প্ৰশ্নটি চোৱা এইটো বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল এইটো তোমাৰ 12 ডিচেম্বৰ 1911 চি অপশ্যন কাৰেক্ট হয় এইটো চোৱা তাৰপিছত তোমাৰ ইয়াতে কোনে কোনটো পত্ৰিকা সম্পাদন কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয় ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব এইটো সুৰেন্দ্ৰ বেনাৰ্জীয়ে তোমাৰ সম্পাদনা কৰিছিল বেংগলী তাৰপিছত কৃষ্ণ কুমাৰ মিত্ৰই কৰিছিল সঞ্জীৱনী ভূপেন্দ্ৰনাথ দত্তই কৰিছিল যুগান্তৰ আৰু ব্ৰহ্মবান্ধৱ উপাধ্যায় কৰিছিল সন্ধ্যা এ নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত ছয়াতে কৈছে গান্ধী আৰউইন চুক্তিৰ 1931 চনৰ চৰ্তকেইটা কি আছিল হিংসাত্মক ঘটনাৰ বাবে দোষীক সাব্যস্ত নোহোৱা সকলক বন্দী মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা অসংগৃহীত জামিন ফাইন্স এইটো জৰিমনা হ'ব জৰিমনা মাফ কৰা আৰু আছিল তোমাৰ এইটো
সাগৰৰ পৰা গাঁওবাসীক প্ৰয়োজনীয় নিমখ প্ৰস্তুত কৰাত অনুমতি প্ৰদান কৰা এইকেইটা আছিল তো এ বি ডি হ'ব এ বি ডি আৰু চি ফলছ হ'ব তাৰপিছত ছয় ইয়াতে কৈছে তোমাৰ ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত তৃতীয় যিটো আন্দোলন সেইটো আছিল ভাৰত ত্যাগ আন্দোলন এইটো তোমালোকে কমেণ্ট কৰি জনাবা ফাৰ্ষ্ট আৰু ছেকেণ্ডটো কি আছিল তোমালোকে কমেণ্টত জনোৱা তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো ইয়াতে তোমাৰ এইটো চোৱা সিকুৱেন্স বেছ কুৱেশ্যন দিছে মিলাবলৈ দিছে এইটো চোৱা সাইমন কমিশ্যন কেতিয়া গঠন হৈছিল তো 1927 তোমালোকে যদি সিকুৱেন্স বেছ কুৱেশ্যন আহে তেতিয়াহ'লে তোমালোকৰ এই ডেটবোৰ তোমালোকে বা ইয়াৰবোৰ মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা তাৰপিছত অসহযোগ আন্দোলনৰ সামৰণি হৈছিল 1922 গান্ধী আৰউইন চুক্তি তোমাৰ সম্পাদিত হৈছিল 1931ত আৰু আইন অমান্য আন্দোলন হৈছিল তোমাৰ 1930 গতিকে এইটো হ'ব বি এ ডি চি চি অপশ্যন কাৰেক্ট হ'ব এজাৰছন ৰিজনিঙৰ কুৱেশ্যন চ অসমত 1820 খ্ৰীষ্টাব্দত ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ পাছৰে পৰা বিদেশী শাসনৰ অৱসান ঘটাবলৈ বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংগঠিত হৈছিল এইটো কাৰেক্ট হয় আৰু তোমাৰ ইয়াতে ৰিজন কৈছে কি চোৱা 1828 to 30 খ্ৰীষ্টাব্দত সংগঠিত হোৱা গুমদৰ কোঁৱৰ আৰু গদাধৰ বিদ্ৰোহৰ পাছত 1857 চনত অসমতে সৰ্বভাৰতীয় বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল এইটো মিছা কথা গতিকে এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব এ ট্ৰু আৰু ফলছ তাৰপিছত চোৱা এইটো তোমাৰ মিলাবলৈ দিছে চোৱা এইটো অলৰেডি মই আলোচনা কৰিছোঁ এইটো তলৰ কৃষক বিদ্ৰোহৰ ঘটনাবোৰ প্ৰথমৰ পৰা শেষলৈকে হৈ যায় এইটো ফুলগুৰি ধাৱা আটাইতকৈ প্ৰথমত হৈছিল আৰু পথৰুঘাটত একেবাৰে পিছত হৈছিল ডি অপশ্যন কাৰেক্ট হ'ব আৰু ইয়াৰে যিবোৰ তোমাৰ ডেট আছে কেতিয়া কেতিয়া হৈছিল তোমালোকে কমেণ্টত জনোৱা ঠিক আছে তোমালোকে কমেণ্টত জনালে তোমালোকৰ বহুত মানে ভাল হ'ব তোমালোকৰ এবাৰ ৰিভাইজো হৈ যাব তাৰপিছত আকৌ এটা এজাৰছন ৰিজনিঙৰ প্ৰশ্ন চোৱা 1893 to 94 চনত অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া লাচিমা সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহৰ ৰায়সভাই উদ্যোগ লোৱা নাছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় এই সভাই গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰৱৰ্তন ৰোধ কৰাৰ দাবী জনাইছিল এইটো মিছা কথা তো ইয়াৰে তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটি চোৱা এইটো চোৱা এটা মিলাবলৈ দিছে তোমাৰ নৃত্যৰ লগত ভাৰত নাট্যম হৈছে তোমাৰ তামিলনাডুৰ সত্ৰীয়াটো জানাই তোমালোকে আমাৰ অসমৰ হয় কথক হৈছে তোমাৰ উত্তৰ ভাৰতৰ আৰু মোহিনীঅট্টম হৈছে কেৰালাৰ তো এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় অসমৰ দক্ষিণ অংশত থকা ৰাজ্যখন হৈছে মিজোৰাম এইটো জানাই আৰু পশ্চিম অংশত থকা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ এইটো চোৱা এইটো তোমাৰ এটা কুৱেশ্যন হয় এইটো তোমাৰ ইণ্টেলেকচুৱেল কুৱেশ্যন হয় তোমাৰ ডেইলি লাইফৰ লগত জড়িত কুৱেশ্যন চোৱা পপি আৰু তাইৰ ভাইকে পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি অনুপযোগী কাপোৰৰ পৰা গৃহসজ্জাৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি প্ৰচুৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ উপাৰ্জনৰ পথ কোনটো অৰ্থনৈতিক বৃত্তিৰ অন্তৰ্ভুক্ত এইটো ছেকেণ্ডেৰী বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব বহুত ইম্পৰ্টেণ্ট হয় তোমালোকক মই সেইবোৰ ভিডিঅ'টো কৈছোঁ যে এইবোৰ টপিক তোমালোকে এৰিব নোৱাৰা আৰু সেইবোৰ টপিকৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব তাৰপিছত চোৱা সম্পদ আৰু সম্পদৰ উদাহৰণৰ লগত এইটো মিলাবলৈ দিছে তো অনবীকৰণযোগ্য সম্পদ এইটো লো হয় জাতীয় সম্পদ তোমাৰ ৰাস্তা ঘাট ব্যক্তিগত সম্পদ হৈছে এডুকেশ্যন আৰু স্থানীয় সম্পদ হৈছে কয়লা তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আকৌ এজাৰছন ৰিজনিঙৰ প্ৰশ্ন চোৱা এইটো তোমালোকৰ ছায়েন্সৰ লগত ৰিলেটেড হয় এটা এজাৰছনত কৈছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আদি জলীয় বাষ্প আদি সেউজগৃহ গেছ এইটো কাৰেক্ট হয় এইবোৰ গেছে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে এইটো মিছা হয় এইবোৰে তোমাৰ কি কৰে টেম্পাৰেচাৰ ইনক্ৰিজ কৰে এইটো তোমাৰ নিয়ন্ত্ৰণ নকৰে ৰেগুলেট নকৰে এইটো ইনক্ৰিজহে কৰে গতিকে এইটো ফলছ হ'ব তেতিয়া বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এ ট্ৰু আৰু ফলছ তাৰপিছত কুৱেশ্যনটো চোৱা আৰু এটা তোমাৰ এইটো চোৱা এই প্ৰশ্নটি কিন্তু তোমাৰ বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ মেইন পৰীক্ষাত এটা আহি গৈছে ঠিক আছে যেনেকুৱা তোমাৰ পান্থালাছা আৰু আংৱাৰা লেণ্ডৰ ওপৰত তোমাৰ যিটো গাণ্ডৱানা লেণ্ডৰ ওপৰত যিটো প্ৰশ্ন আহিছে সেইটো পেৰাগ্ৰাফৰে এইটো প্ৰশ্ন হয় এটা কৈছে তোমাৰ ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা যিটো তোমাৰ সাগৰ সেইটো হৈছে কি লোহিত সাগৰ তাৰপিছত এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনে ভাগ কৰিছে পৃথক কৰিছে কোনে ইউৰাইল মাউণ্টেইন ৰেঞ্জে তাৰপিছত তোমাৰ ইউৰোপ আৰু এছিয়াক তোমাৰ কোনে ছেপাৰেট কৰিছে পানামাই তাৰপিছত নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাক কোনে ছেপাৰেট কৰিছে এইটো মেডিটেৰিয়ান চি অৰ্থাৎ ভূমধ্য সাগৰ বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয় তাৰপিছত প্ৰশ্নটি চোৱা এইটো মিলাবলৈ দিছে চোৱা এইটো তোমাৰ নদীৰ ওপৰত চোৱা এই তোমালোকক মই বাৰে বাৰে কৈছোঁ নদীৰ ওপৰত প্ৰশ্ন আহে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে প্ৰশ্ন নদীৰ ওপৰত প্ৰশ্ন আহিছে
ইয়াতে চোৱা তোমাৰ যিটো আফ্ৰিকা মহাদেশত তোমাৰ কি নদী আছে এইটো চোৱা নীল অৰেঞ্জ আছে, নাইল নদী আৰু অৰেঞ্জ নদী আছে। তাৰপিছত তোমাৰ ইয়াতে 2 নম্বৰত আছে ইউৰোপত তোমাৰ এলব্ৰনো ৰুণ এইবোৰ আছে। উত্তৰ আমেৰিকা যিটো আছে উত্তৰ আমেৰিকাত তোমাৰ ইয়াতে এইটো আছে, উত্তৰ আমেৰিকাত আছে তোমাৰ এইখিনি মিছিছিপি আৰু তোমাৰ মিছৌৰি এইটো আছে। আৰু তোমাৰ দক্ষিণ আমেৰিকাত আছে এইটো আমাজন আৰু পানামা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন তোমাৰ আহি যোৱা প্ৰশ্ন হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ 2026 যিটো মেইন এক্সাম হৈছে সেইটোত আহি যোৱা প্ৰশ্ন হয় এইটো। তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো চোৱা এইটো তোমাৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি মানে তোমাৰ ৰিজাল্টেণ্ট ফেক্টৰ, এইটো তোমাৰ কি গ্ল'বেলাইজেশ্যন অৰ্থাৎ বিশ্বায়ন। তাৰপিছত চোৱা 42 নম্বৰ কুৱেশ্যনটোত কি কৈছে আমাৰ যে 2010 অৰ্থাৎ 2010 মানৱ উন্নয়ন প্ৰতিবেদনখনত থকা মানৱ উন্নয়নৰ ধাৰণা কেইটা কি আছিল? এটা আছিল তোমাৰ বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচাংক, তাৰপিছত আছিল লিংগ বৈষম্য সূচাংক আৰু আছিল বহু মাত্ৰীয় দৰিদ্ৰ সূচাংক। এইটো 3 নম্বৰ মানে চি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা তলৰ কোনটোৱে উন্নয়নশীল দেশসমূহত তৃতীয় বৃত্তিসমূহ দ্ৰুত গতিত বৃদ্ধি পাইছে সেই বিষয়ে ব্যাখ্যা কৰে। এইটো তোমাৰ কাৰণ আয় আৰু নগৰীকৰণ বৃদ্ধিৰ লগে লগে মানুহে অধিক সেৱাৰ দাবী কৰে। বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা ইয়াতে কৈছে একে ধৰণৰ মাটি আৰু জলবায়ু পৰিস্থিতি থকা স্বত্তেও ওচৰৰ দুখন গাঁৱৰ কৃষকে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে। কোনটো সম্পদৰ বাবে সম্ভৱতঃ এই পাৰ্থক্যৰ সৃষ্টি হৈছে? এইটো মানৱ সম্পদ উন্নয়নৰ স্তৰ। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন চোৱা ইয়াতে বহনক্ষম উন্নয়নৰ বাবে সম্পদ সংৰক্ষণ অতি প্ৰয়োজনীয়। এইটো কাৰেক্ট হয়। সম্পদৰ যোগান সীমিত আৰু পুনৰ পূৰ কৰিবলৈ বহু সময় লাগে, এইটো কাৰেক্ট হয়। হয়নে? তো যিহেতু তোমাৰ সম্পদবোৰ শেষ হৈ যাব সেইকাৰণে আমি সেইবোৰ সাঁচি ৰাখিব লাগে যাতে ভৱিষ্যত প্ৰজন্মই সেইবোৰ ইউজ কৰিব পাৰে। তো ৰিজনত সেই কথাটোৱে কৈছে। তো এইটো আমাৰ এজাৰ্চন ৰিজন বোথ কাৰেক্ট হ'ব এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তো এইটো আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা ইয়াতে তোমাৰ কৈছে যে সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ? তো দীৰ্ঘম্যাদী উন্নয়ন প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয় ব্যৱহাৰ কৰা, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ সম্পদৰ নৱীকৰণযোগ্য সম্পদ সলনি অধিক পৰিমাণে এইটো নহয়, অনৱীকৰণযোগ্য সম্পদ অধিক পৰিমাণে ব্যৱহাৰ কৰা, এইটো কেতিয়াও তোমাৰ হ'ব নোৱাৰে। তাৰপিছত কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰা, এইটো হয়। গতিকে 1 and 3 হ'ব, এইটো কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা এইটো কুৱেশ্যন চোৱা পেঞ্জিয়া, তাৰপিছত তোমাৰ গাণ্ডৱালেণ্ড, পান্থালাছা এই তিনিটা ৱৰ্ড তোমালোকে কিন্তু ভালদৰে চাবা। এইটো বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় আৰু তোমালোকৰ যিটো মই ছেপাৰেটকৈ হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ লগত ইকনমিক্সৰ যিটো ভিডিঅ' মই আপলোড কৰিছোঁ তাতে মই প্ৰত্যেকটো টপিক মই দেখুৱাই দিছোঁ যে ক'ৰ পৰা প্ৰশ্ন আহিব পাৰে। তোমালোকে সেই ভিডিঅ'কেইটা কিন্তু চাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা, মই লিংক এটা শ্বেয়াৰ কৰি দিম, ঠিক আছে। ইয়াতে চব কৈছে যে তলৰ কোনটো উক্তিয়ে পেঞ্জিয়াৰ বিভাজনৰ সঠিক বৰ্ণনা কৰে? ইয়াতে হ'ব তোমাৰ এইটো পেঞ্জিয়া প্ৰথমতে লৰেচিয়া আৰু গাণ্ডৱানালেণ্ডত বিভক্ত হৈছিলে। এইটো চোৱা ক'ত আহি গৈছে বেচেৰা। আৰু গাণ্ডৱানালেণ্ডত আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ অন্তৰ্ভুক্ত আছিল। আৰু এইটো হ'ব ভাৰত এসময়ত গাণ্ডৱানালেণ্ডৰ অংশ আছিল, এইটো কাৰেক্ট হয়। গতিকে 1, 3, 4 কাৰেক্ট হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটি চোৱা ইয়াতে তোমাৰ কি কৈছে ভাৰত সাগৰ মহাসাগৰৰ তলিভাগৰ বৈশিষ্ট্যসমূহ সঠিক উপকূলৰ পৰা গভীৰ সাগৰৰ তললৈকে সজোৱা। এইটো চোৱা অচিয়ান চেনিয়ন যিটো আছে সেইটো কেনিয়ন এইটো আছে তোমাৰ 4000 মিটাৰ গভীৰতা আছে, মানে সমুদ্ৰতলীৰ দ্ৰোণী। তাৰপিছত আছে কণ্টিনেণ্টেল শ্লোপ অৰ্থাৎ মহীৰ ঢাল, এইটো 2000 মিটাৰ হয়। তাৰপিছত ডিপ চি ট্ৰেন্স অৰ্থাৎ গভীৰ মহাসমুদ্ৰ খাত, এইটো আছে 8000 মিটাৰ। আৰু তোমাৰ কণ্টিনেণ্টেল শ্বেল্ফ অৰ্থাৎ মহী সোপান আছে 200 মিটাৰ। তো এইটো তোমাৰ যদি চিৰিয়েলি সজোৱা এইটো হ'ব, চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তোমালোকে এইবোৰ কিন্তু জানিব লাগে, ইম্পৰ্টেণ্ট হয়। তলৰ পৰা সঠিক বিবৃতি চিনাক্তকৰণ কৰা, এইটো চোৱা এইটোৰ পৰা সঠিক বিবৃতি চিনাক্তকৰণ কৰিবলৈ দিছে, তোমালোকে চাই লোৱা ইয়াতে তোমাৰ কি দিয়া আছে। তো এইটোৰ শুদ্ধ উত্তৰ বি অপশ্যনটো হ'ব। প্ৰশান্ত মহাসাগৰ আটলাণ্টিক মহাসাগৰতকৈ অধিক টেক্টনিক কাৰ্যকলাপ দেখা যায়। তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো মিলোৱা প্ৰশ্ন চোৱা, এইটো কোনটো ক'ত আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক আছে বৰঝাৰত, এইটো আমাৰ গুৱাহাটী। তাৰপিছত জৈৱ প্ৰযুক্তি পাৰ্ক আছে IIT গুৱাহাটী। তাৰপিছত আছে তোমাৰ প্লাষ্টিক ইণ্ডাষ্ট্ৰি আছে গেলাপুখুৰী। আৰু বেম্বু ইণ্ডাষ্ট্ৰি পাৰ্ক অৰ্থাৎ বাঁহ উদ্যোগ পাৰ্ক আছে ছয়গাঁৱত। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব।
তাৰপিছত কুৱেশ্যনটি চোৱা, এতিয়া কৈছে শুৱালকুছিক পূৰ্বৰ মানচেষ্টাৰ বুলি জনা যায়, কাৰণ কি? কাৰণ ইয়াতে তোমাৰ ৰেচম বোৱাৰ এটা মূল কেন্দ্ৰ। এই নম্বৰ অপশ্যনটো কাৰেক্ট, আৰু এইটো পৃথিৱী বিখ্যাত হয়। তাৰপিছত কুৱেশ্যনটি চোৱা, কি কৈছে তলত কোনটো পৰিস্থিতিয়ে অসমৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্যৰ প্ৰভাৱ উত্তম প্ৰতিফলন কৰে? তো এইটো হ'ব প্ৰতিটো জনগোষ্ঠীৰ অন্যান্য উৎসৱৰ বাবে অৱদান আগবঢ়াই ৰাজ্যখনৰ সংস্কৃতিক সমৃদ্ধ কৰে। বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চাবা, এইটো এজাৰছন ৰিজনিঙৰ কুৱেশ্যন হয়। এতিয়া ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল। এইটোতো কাৰেক্ট হয়। সেইকাৰণে মহাত্মা গান্ধীয়ে যঁতৰ সৃষ্টি কৰিছিল, আৰু যঁতৰেৰে কেনেকুৱা তোমাৰ স্বদেশী খাদী আমি উৎপাদন কৰিব পাৰোঁ সেই বিষয়ে তেওঁ শিকাইছিল। ৰিজনত কৈছে স্বদেশী আন্দোলনে প্ৰথমত ব্ৰিটিছৰ কৰকাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰিছিল। নহয়, মিছা কথা। তোমাৰ প্ৰধান লক্ষ্য এইটোৱে আছিল যে থলুৱা সামগ্ৰী তোমাৰ বৃদ্ধি কৰা আৰু তোমাৰ বিদেশী সামগ্ৰীৰ ওপৰত তোমাৰ নিৰ্ভৰশীলতা কমোৱা, সেইটো আছিল মূল উদ্দেশ্য। এইটো উদ্দেশ্য নাছিল। গতিকে এজাৰছন তোমাৰ কাৰেক্ট হ'ব আৰু ৰিজনটো ফলছ হ'ব। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো তোমাৰ কি হৈছে, গান্ধীজীৰ সত্যাগ্ৰহ পূৰ্বৰ জাতীয়তাবাদী আন্দোলনতকৈ পৃথক আছিল। তলৰ কোনটো উক্তিয়ে ইয়াক কিয় ব্যাপক ঘন সমৰ্থন লাভ কৰিছিল সেই বিষয়ে সৰ্বোত্তমভাৱে ব্যাখ্যা কৰে? এইটো ইট ইজ ইউজ নন ভাইলেন্স এণ্ড ট্ৰুথ মেকিং অৰ্ডিনাৰী পিপল। তাৰপিছত তোমাৰ 21 নম্বৰ কুৱেশ্যনটো চোৱা, মুছলমানৰ বাবে খিলাফত আন্দোলন ধৰ্মীয় বিষয় হোৱাৰ পিছতো মহাত্মা গান্ধীকে ধৰি ভাৰতীয় জাতীয় নেতাসকলে কিয় সমৰ্থন কৰিছিল? কাৰণ তেওঁলোকৰ লক্ষ্য কৰিছিল যে হিন্দু আৰু মুছলমানক একত্ৰিত কৰি শক্তিশালী জাতীয় সংগ্ৰাম গঢ়ি তোলা। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কৈছে তোমাৰ ৰাওলাট আইন 1919ৰ ফলাফলসমূহৰ ভিতৰত কি কি আছিল? এইটো সমগ্ৰ ভাৰতত ব্যাপক ক্ষোভ আছিল, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড জড়িত হৈ আছিল, আৰু জাতীয় আন্দোলন শক্তিশালী কৰি আছিল। এইটো তোমাৰ 1 to 4 কাৰেক্ট হ'ব। বি অপশ্যন উইল কাৰেক্ট। এজাৰছন ৰিজনৰ কুৱেশ্যন চোৱা, গান্ধীজীয়ে 1922 চনত অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰে, কাৰেক্ট হয়। আৰু তোমাৰ কৈছে চৌৰাচৌৰী কাণ্ডৰ পিছত আন্দোলন হিংসাত্মক ৰূপ নলয়। এইটো চোৱা, নলয় বুলি কৈছে, লয়। ঠিক আছে, সেইকাৰণে এইটো ভুল হ'ব। গান্ধীজীয়ে বিৰত থাকিব বিচাৰিছিল, নহয়। এইটো তোমাৰ আৰু তোমাৰ এইটো গভীৰ হৈছিল। ঠিক আছে, তো এইটো তোমাৰ এজাৰছন কাৰেক্ট, ৰিজন ফলছ হ'ব। তাৰপিছত চোৱা, এইটো কুৱেশ্যনত তোমাৰ কৈছে কি ভাৰতেক আন্দোলন আগষ্ট বিপ্লৱ বুলি কোৱা হয়। হয়, এইটো কাৰেক্ট হয়। আৰু এইটো কিন্তু 2 মাৰ্কৰ কাৰণেও প্ৰশ্ন আহে পৰীক্ষাত, যে ভাৰতেক আন্দোলনক আগষ্ট বিপ্লৱ কিয় কোৱা হয়? আগষ্ট এইটো বিপ্লৱ কিয় কোৱা হয়, এইটো এটা কিন্তু 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে পৰীক্ষাত। আৰু ৰিজনত কি কৈছে চোৱা, 1942 চনৰ 8 আগষ্টত কংগ্ৰেছৰ বোম্বাই অধিৱেশনত মহাত্মা গান্ধী ইয়াক মুকলি কৰিছিল। এইটো কাৰেক্ট হয়, বহুত কাৰেক্ট হ'ব ইয়াতে। তাৰপিছত কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো চোৱা, একদম ইজি কুৱেশ্যন হয়। মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? এইটো আছিল তোমাৰ ভাৰতেক আন্দোলনৰ লগত জড়িত, আৰু এইটো কৈছিল কোনে? সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোস, হয়নে? বোস বা বসু, তুমি যি কোৱা। তাৰপিছত আছে 27, সেইটো কি কৈছে, কৃষক আন্দোলনত অসমীয়া কৃষকসকলে উত্থাপন কৰা গুৰুত্বপূৰ্ণ দাবীসমূহৰ ভিতৰত কোনটো আছিল? এটা আছিল ভূমি ৰাজহ হ্ৰাস কৰা, তাৰপিছত আছিল তোমাৰ জমিদাৰী শোষণ বিলুপ্ত কৰা, আৰু আছিল ভূমি ধাৰকৰ অধিক সুৰক্ষা। গতিকে 1 to 4 কাৰেক্ট হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কি কৈছে, 1894 চনৰ বিদ্ৰোহৰ সময়ত পথুঘাটৰ কৃষকসকলে কোনবোৰ কাৰ্য গ্ৰহণ কৰিছিল? এইটো ৰাজহ বৃদ্ধিৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদৰ আয়োজন কৰা, তাৰপিছত নতুন ৰাজহ নীতিৰ বিৰোধিতা কৰি ৰাজহুৱা সভাত অনুষ্ঠিত কৰিছিল, আৰু ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰিছিল। গতিকে এইটো হ'ব 1, 3, 4 কাৰেক্ট হ'ব। এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ ষ্টেটমেণ্টবোৰ বাছি উলিয়াবলৈ দিছে। ভাৰতেক আন্দোলনৰ সময়ত অসমৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয় বৰ্জন কৰিছিল। এইটো কাৰেক্ট হয়। জনসাধাৰণে চৰকাৰী কাৰ্যালয়ত আক্ৰমণ কৰি যোগাযোগত ব্যাঘাত জন্মাইছিল। এইটো কাৰেক্ট হয়। আৰু তোমাৰ ইয়াতে চোৱা, এইটো আকৌ তোমাৰ মিলোৱা দিছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিয়ে থাকে। এইটো কেতিয়া স্থাপিত হৈছিল সেইটো মিলাব লাগে। অসম পশু চিকিৎসা বিদ্যালয়, সেইটো তোমাৰ স্থাপন হৈছিল 1948ত। অসম কৃষি মহাবিদ্যালয় হৈছিল 1969ত। তাৰপিছত অসম চিকিৎসা মহাবিদ্যালয় তোমাৰ হৈছিল এইটো 1947ত, আৰু শিলচৰ মেডিকেল কলেজ হৈছিল 1968ত। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা,
এইটো চোৱা মিলাবলৈ দিছে এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমাৰ কৈছে সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে এইটো মুণ্ডক উপনিষদ অহিংসা পৰম ধৰ্ম লোৱা হৈছে মহাভাৰতৰ পৰা তাৰপিছত জননী জন্ম ভূজিষ্য স্বৰ্গদি গৰিয়সী এইটো লোৱা হৈছে মহাপনিষদৰ পৰা আৰু বহুদৈৱ কুটুম্বকম এইটো তোমাৰ ৰামায়ণৰ পৰা লোৱা হৈছে এইটো ৰামায়ণৰ পৰা আৰু বহুদৈৱ কুটুম্বকম লোৱা হৈছে মহানুপুষদৰ পৰা তো এইটো তোমাৰ সি অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট আনচাৰ হ'ব তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো তোমাৰ কি কৈছে প্ৰস্তাৱনাত ভাৰতক সাৰ্বভৌম জাতি হিচাপে ঘোষণা কৰা হৈছে তলৰ কোনটো কাৰ্য এই আদৰ্শক উলংঘা কৰিব এটা চোৱা উলংঘা কৰিব বুলি কৈছে মানে কোনটো এইটোৰ কাৰণে প্ৰযোজ্য নহয় ভাৰতে বিদেশী দেশক নিজৰ প্ৰতিৰক্ষা সিদ্ধান্ত নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়া এইটো হ'ব নোৱাৰে তোমাৰ যেতিয়া দেশ এখন ইণ্ডিপেণ্ডেঞ্চ হয় তেতিয়া এখন দেশে আন এখন দেশৰ ওপৰত কেতিয়াও প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে আৰু যেহেতু এখন দেশৰ ভিতৰত জিটি কৰিব পাৰে মানে সকলো ধৰণৰ তোমাৰ কনষ্টিটিউচনেল যিবোৰ তোমাৰ ৱৰ্ক আছে সেইবোৰ কৰিব পাৰে আৰু সেইকাৰণেই সেইবোৰক তোমাৰ সভেৰিন নেশ্যন বুলি কয় মানে সাৰ্বভৌম সকলো অধিকাৰ সকলো ক্ষমতা সকলো প্ৰভুত্ব কেৱল তোমাৰ নিজৰ দেশতে দেখুৱাব পাৰে বেলেগ দেশৰ ওপৰত দেখুৱাব নোৱাৰে তো এইটো তোমাৰ যদি তেনেকুৱা কৰে যে বিদেশী দেশক নিজৰ প্ৰতিৰক্ষাৰ যদি দায়িত্ব ল'বলৈ বিচাৰে তেতিয়াহ'লে সেইটো তোমাৰ ভাৰতীয় যিটো প্ৰস্তাৱনা অৰ্থাৎ সাৰ্বভৌম আছে সেইটো কিন্তু এইটো কি নহয় ভংগ হ'ব বা উলংঘা হ'ব বুজি পাইছানে তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো চোৱা তোমাৰ এইটো এটা তোমাৰ মেথছ এণ্ড দ্য ফলোয়িং হয় এইটো তোমাৰ যিটো হেড অফিচ আছে হেড কোৱাৰ্টাৰ্ছ আছে সেইটোৰ লগত মিলাব লাগে এটা চোৱা তোমাৰ কৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ এইটোক নাটো বুলি কয় ঠিক আছে সংক্ষেপত নাটো বুলি কয় তো নাটোৰ তোমাৰ যিটো হেড কোৱাৰ্টাৰ্ছ সেইটো হৈছে ব্ৰুচেলছত তাৰপিছত এইটো জাতিসংঘৰ সংঘ অৰ্থাৎ কমনৱেলথ অফ নেশ্যনছ এইটো আছে লণ্ডনত তাৰপিছত আছে তোমাৰ এইটো সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন অৰ্থাৎ চাৰ্ক এইটো আছে তোমাৰ কাঠমাণ্ডুত আছে এইটো নেপালৰ হয় তাৰপিছত তোমাৰ এইটো জানাই ICC তোমালোকেতো ক্ৰিকেটৰ বহুত ফেন হয় না এইটো ডুবাইত আছে তাৰপিছত আছে তোমাৰ এইটো চোৱা তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্তকৰণ কৰা আৰ্থসামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয় কৰা আৰু তোমাৰ দৰিদ্ৰতা নিৰ্মূলকৰণ কৰা ইয়াৰে গোটেইকেইটা কাৰেক্ট হয় আমাৰ যিটো ভাৰতীয় যিটো তোমাৰ 5 years প্লেন যে বনায় সেই 5 years প্লেনছৰ এইকেইটা তোমাৰ কি আছিল উদ্দেশ্য আছিল এইকেইটা তোমাৰ কাৰেক্ট হয় গোটেইকেইটা কাৰেক্ট হয় তাৰপিছত কৈছে কি চোৱা দেশৰ অৰ্থনীতিৰ সৈতে বিভিন্ন বিশ্বৰ অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সংযোগ বা সংহতি স্থাপন কৰাটোই হ'ল এইটো গ্লোবেলাইজেশ্যন বিশ্বায়ন বা তোমাৰ এইটো গোলকীকৰণ এইটো চোৱা আৰু এটা কুৱেশ্যন ইয়াতে অসম চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল 1947ত অসম কৃষি বিশ্ববিদ্যালয় হৈছিল 1969ত গুৱাহাটী বিশ্ববিদ্যালয় হৈছিল 1948ত আৰু শিলচৰ মেডিকেল কলেজ হৈছিল 1968ত তো এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এটা অলৰেডি আলোচনা কৰিছোঁ য'ত মেথছ দ্য ফলোয়িং কুৱেশ্যন আছিল অসমৰ কোন স্থানত চীনামাটি আৰু সাজি মাটি পোৱা যায় মানে চোৱা চাইনা ক্লে আৰু ফুলাৰ্ছ ক্লে ক'ত পোৱা যায় এইটো পোৱা যায় তোমাৰ দেওপানী এণ্ড চুৱাখাটা এইটো সোৱনখাটা এই নম্বৰ অপশ্যন কাৰেক্ট তলতে ঘটনাসমূহ ক্ৰমত সজাবলৈ দিছে চোৱা এইটো হ'ব তোমাৰ গান্ধী আৰুণ চুক্তি সাম্প্ৰদায়িক বটোৱাৰা পাকিস্তানৰ দাবী ক্ৰিপচন মিছন আৰু এইকেইটাৰ ডেটবোৰ তোমালোকে কমেণ্টত জনাবা কাৰণ মই অলৰেডি এইবোৰৰ ডেটৰ লগত ৰিলেটেড মই অলৰেডি কুৱেশ্যন আলোচনা কৰিছোঁ 2-3টা কুৱেশ্যন অলৰেডি আলোচনা কৰিছোঁ তোমালোকে কমেণ্টত জনাবা এইবোৰৰ ডেটখিনি তাৰপিছত প্ৰশ্নটি চোৱা ইয়াতে কি কৈছে IUCNৰ বিষয়ে তলৰ বাক্যবোৰৰ পৰা শুদ্ধ বিকল্প বাছি উলিওৱা তো এইটো আছিল তোমাৰ এইটো জুলিয়ান হাক্সলেৰ নেতৃত্বত স্থাপন কৰা হৈছিল কাৰেক্ট হয় এই সংস্থাৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰতা সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা এইটো কাৰেক্ট হয় তাৰপিছত আছে তোমাৰ WWF ইজ ইষ্টাব্লিছড বাই IUCN এইটো কাৰেক্ট হয় এইটো ফলছ হয় কেৱল এটা বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে তোমালোকৰ ইয়াতে তো তোমালোকে PDF ফাইল লৈ লোৱা PDF ফাইলৰ কাৰণে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা PDF ফাইল পাই যাবা তোমালোকৰ যদি সায়েন্সৰ PDF লাগে পাবা মেথছৰ পাবা
তাৰপিছত ছ'চিয়েল ছায়েন্সৰ পাবা আৰু এছামিছৰ পাবা। এই চাৰিটা ছাবজেক্টৰ যদি তোমালোকৰ লাগে তোমালোকে লৈ ল'বা। আৰু তাৰ পৰা তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা হৈছে ইয়াৰ পৰা গোটেইকেইটা প্ৰশ্ন আহিছে তোমালোকৰো আহিব। তো ইয়াতে চোৱা তোমাৰ হৰিবিলাস আগৰৱালা তোমাৰ এইটো তেজপুৰ ৰাজ্যসভাৰ অধ্যক্ষ আছিল, চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ সম্পাদক আছিল, পদ্মনাভ গোহাঁইবৰুৱা আহোম সভাৰ তোমাৰ সভাপতি আছিল, আৰু নৰনাৰায়ণ সিংহ আছিল যোৰহাট সাৰ্বজনীন সভাৰ অধ্যক্ষ। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত চোৱা ইয়াতে তোমাৰ বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে, তোমালোকে PDF ফাইল লৈ লোৱা। ইয়াতে তোমাৰ গোটেইখিনি একেলগে ডিছকাশ্যন কৰা সম্ভৱ নহয়, তোমালোকে PDF ফাইল লৈ লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সকলোৰে যাতে তোমালোকৰ যাতে কম্পাৰ্টমেণ্টেল এক্সাম যাতে ভাল হয় তাৰে শুভকামনা কৰিছোঁ। আৰু তোমালোকৰ কাৰণে মই যিমানখিনি পাৰোঁ মই তোমালোকক হেল্প কৰি আছোঁ। তোমালোকে ভিডিঅ'বোৰ চাবা, ঠিক আছে। তোমালোকে ভিডিঅ' নোচোৱাকৈ কেৱল আলং ফালং কৰি থাকিলে তোমালোকৰ এক্সাম বেয়া হ'ব। তো তোমালোকক মই একেবাৰে 100% জেনুইন কণ্টেণ্ট আৰু বহুত ইম্পৰ্টেণ্ট টপিক যিবোৰ সেইবোৰে মই ডিছকাশ্যন কৰোঁ। গতিকে তোমালোকে এইবোৰ এৰাই নচলিবা, ভালদৰে ভিডিঅ'বোৰ চাবা, ডেফিনেটলি তোমালোকে ভাল নম্বৰ পাই পাছ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।